ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি জানিম এটা পাতল প্ৰিজম সমকোণী প্ৰিজম নহয় এটা পাতল প্ৰিজমৰ বাবে যেটো প্ৰিজমৰ সূত্ৰ হেতু কেনেকুৱা হ'ব পাতল প্ৰিজমৰ বাবে sin i = I আৰু sin r = r হ'ব তাৰ মানে যেতিয়া কোণবোৰ বহুত সৰু হয় তেতিয়া সেই কোণটোৰ সাইনটো সেই নিজৰ কোণটোৰে সমান হ'ব যেনেকৈ sin θ ৰ মানটো θই হ'ব যদি θ ৰ মানটো একেবাৰে সৰু হয় ঠিক একে ধৰণে cos θ = θই হয় ইকুৱেল এক্স্যাক্টলি নহলো প্ৰায় সমান হ'বগে তেতিয়া হলে কোনটো সৰু হলে আমি এনে ধৰণৰ প্ৰকাশ কৰিব পাৰো তেতিয়া হলে মিউ হ'ব sin i1 / sin r1 এটা কোনটো কথা কৈছো এটা প্ৰিজমৰ কথা কৈছো প্ৰিজমটো যেতিয়া পোহৰ ৰশ্মিটো তাত প্ৰৱেশ কৰে তেতিয়া হলে এই কোনটো হ'ব i1 আৰু ইয়াতে পোহৰটো ভিতৰলৈ সোমাই যাব এটো হ'ব r1 তেতিয়া হলে স্নেলৰ সূত্ৰৰ পৰা মিউ = sin i1 / sin r1 = i1 / r1 এই যেটো ধাৰণাটো ইয়াতে লগাইছো ইয়াৰ পৰা লিখিব পৰা যাব i2 = mu r1 আকৌ পোহৰটো কি হ'ব ইয়াৰ পৰা বাহিৰলৈ ওলাই যাব ইয়াতে যদি এটা অবিলম্ব আকা এই সৰু মানটো r2 হ'ব আৰু এইটো আমি ইয়াতে i2 বুলি দি দিছো ই পৰিৱৰ্তে তেতিয়া হলে লিখিব পৰা যাব যে sin mu = sin i2 / r2 ইয়াৰে পৰা লিখিব পাৰিম mu = i2 / r2 বা i2 = mu r2 মানে এইটোৰ দৰে আমি এইটো একেদৰে লিখিব পাৰিছো এটা মন কৰিবা ইয়াৰ আগৰ ভিডিঅ'টোত del = i1 + i2 - a আছিল যেটো প্ৰিজমৰ প্ৰতিসৰণকৰ সূত্ৰ যেটো উলিয়াবলৈ কৈছিল ইয়াতে i1 ৰ জাগাত mu r1 পাইছো আৰু i2 ৰ জাগাত mu r2 পাইছো গতিকে এটো এনেকে বহুৱাই দিছো mu r1 + mu r2 - a mu টো কমন ললে r1 + r2 হ'ব আৰু r1 + r2 টো a পাইছিলো ইয়াৰ আগৰ প্ৰমাণটো যদি অলপ খেলিমেলি লাগিছে আগৰ প্ৰমাণটো এবাৰ চাই লবা সো mu a - a দুটাৰ পৰা a কমন ললে হ'ব mu - 1 * a ইফালে কি আছিল del সো del হ'ব mu - 1 * a তেতিয়া হলে del হ'ব mu - 1 * a এটো হ'ব পাতল লেন্সৰ কাৰণে প্ৰতিসৰণৰ এটা সম্পৰ্ক তাৰ প্ৰতিসৰণাংক আৰু ডেলৰ মাজত